প্ৰতিদিন আৰু ডিৱাইয়ে তিনি গগৈক ডুবাই দিলে। মই ভাবো তিনি গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন। আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই, কিন্তু তিনি গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। কাৰণ এই তিনি গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। জিকা হাৰা আজি মই ক'ব নোৱাৰো, কিন্তু তিনি গগৈ শেষলৈকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ, কিন্তু আমি যেনেকে জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে, আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকে টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে, কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, তেওঁলোক কি আহোম মানুহ নহয় নেকি? কালি যদি মই কৈ দিওঁ তিনি কলিতা, এইটোতো মানুহে ভাল নাপায়। তিনি শইকীয়া, এইটোতো মানুহে ভাল নাপায়। তিনি কোঁৱৰ, যদি কয় যে হয় এইবাৰ অসমক খিলঞ্জীয়া অসমীয়া তিনিজন লগ লাগিছে, তিনিজন পাহোৱাল আহোম লগ লাগিছে, এইটো এটা বেলেগ কথা। তিনিজন পাহোৱাল লাচিত লগ লাগিছে, এইটো বেলেগ কথা। তিনি গগৈটো কি কনচেপ্ট হ'ল এটা মোক বুজাই দিয়কচোন। গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছো তহঁতি। সেইকাৰণে মোৰ মতেদি প্ৰতিদিন আৰু ডিৱাইয়ে তিনি গগৈক ডুবাই দিলে এইবিলাক কৰি।